মই ফুলনি বাগিচা এখন লৈছোঁ ভিডিঅ' আপোনালোকে চাব। আমাৰ ৰূপসিং দাহঁতৰ ঘৰলৈ আহিছোঁ। ছোৱালীজনী মেট্ৰিক পাছ কৰিছে, ছেকেণ্ড ডিভিজনত পাৰ্টি খাবলৈ আহিছোঁ। এয়া যে মই ফুলনি এখন দেখাইছোঁ, আপোনালোকে চাব। ঘৰৰ ভিতৰত ইমান ধুনীয়াকৈ সজাইছে। হেল্ল' বন্ধুসকল, আপোনালোকে দেখিছে মই ফুলনি বাৰী এখন আপোনালোকক দেখাইছোঁ। যিহেতু আপোনালোকে চাইছে, গম পাইছে ফুলনি বাৰী হয়, সেয়েহে আপোনালোকে ফুলনি বাৰীখন নিশ্চয় আগতে চিনি পাইছে। আমাৰ টিংখাঙৰ আমাৰ ৰূপসিং দাহঁতৰ হয়। ঘৰৰ ভিতৰতে কেনেকৈ ধুনীয়াকৈ সজাইছে, ফুলনি বাৰী পাতিছে কম জেগাতে। সেয়েহে আপোনালোকক মই দেখাই আনন্দিত হৈছোঁ। আৰু তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, যিহেতু তেওঁলোকৰ ছোৱালীগৰাকীয়ে মেট্ৰিক পাছ কৰিছে, এইবাৰ ছেকেণ্ড ডিভিজনত। পাৰ্টি খাবলৈ মাতিছিলে। পাৰ্টি খাবলৈ যোৱাত মই সময় অকণ তাৰ মাজতে উলিয়াই তেওঁলোকৰ ফুলনি বাৰীখন ভাল লাগিলে, সেয়েহে মই আপোনালোকক ভিডিঅ' আকাৰে দেখাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে ইমান অকণমান জেগাতে ইমান ধুনীয়া ফুলনি বাৰী এখন বনাইছে। আৰু আমাৰ ৰূপসিং দা ক'বলৈ গ'লে ফুলনি বাৰী বা ফুল কিবাকিবি গছ গছনি লগাত মানে বহুত আগ্ৰহী। আৰু ইমান ধুনীয়াকৈ তেওঁ টাবত নিজৰ ঘৰৰ দুৱাৰমুখত মানে আগফালে অকণমান জেগাতে ফুলনি বাৰী এখন প্ৰস্তুত কৰিছে। আৰু ফুলনি বাৰীখন দেখাতো ভাল লাগে, গ'লে মানে কিবা মনোমোহা দৃশ্য হয়। আৰু ফুলো লাগি আছে, যিহেতু গম পাই এতিয়া বৰ্তমান বহাগ মাহত গছবিলাকত ধুনীয়া ধুনীয়াকৈ ফুলবিলাক লাগি থাকে আৰু ফুলি থাকে। যিহেতু কপৌ কেতেকী সকলোখিনি বহাগতে ধুনীয়াকৈ ফুলে। আৰু সেয়েহে মই আপোনালোকক ভিডিঅ' আকাৰে এই ফুলনি বাৰীখন দেখাইছোঁ। আৰু আপোনালোকে চাই নিশ্চয় আনন্দিত হ'ব ফুলনি বাৰীখন। আৰু ৰূপসিং দাৰ ছোৱালীজনী যিহেতু এইবাৰ মেট্ৰিক পাছ কৰিছে, আপোনালোকে সকলোৱে আশীৰ্বাদ দিব। ছোৱালীজনী যাতে ভৱিষ্যতে আৰু ভাল ফলাফল আনি মেলি দেশৰ সুনাম কঢ়িয়াই আনক, তাকে আশীৰ্বাদ দি আপোনালোকে সকলোকে মই ভিডিঅ' আকাৰে জনালোঁ আৰু ফুলনি বাৰীখন দেখালোঁ। সেয়েহে মোকো আপোনালোকে আশীৰ্বাদ দিব। আৰু মোৰ চেনেলটো নিশ্চয় আপোনালোকে গম পাইছে পঞ্চমী ৰবিদাস বুলি আছে। মই যেনে তেনে কৰি অকণমান সময় উলিয়াই ভিডিঅ' বনাওঁ আৰু ভিডিঅ'বিলাক আপোনালোকক দি আছোঁ। যিহেতু আপোনালোকে চাই আছে, মৰম আশীৰ্বাদ মোক দি আছে। আৰু এই ফুলনি বাৰীখন এইবাৰ দেখালোঁ। নেক্সট চাওঁ মই কিবা যদি আপোনালোকক ভাল কিবা মেছেজ আৰু ভাল কিবা মানে উপকৃত হোৱাকৈ ভিডিঅ' বনাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ। যিহেতু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে মোৰ চেনেলটো ছাইডত থকা বেল আইকনটো টিপি মেলি মোৰ চেনেলটো অলপমান আগবাঢ়িবৰ কাৰণে সহায় কৰি দিব। সেয়াকে কৈ গম পাইছে ভিডিঅ' আকাৰে মই এইসমূহ দেখাইছোঁ। আপোনালোকে চাব, মৰম আশীৰ্বাদ দিব। মোৰ লগতে আহিছে ৰূপসিং দাৰ ঘৰলৈ দুৰ্গামণি মই আমি দুয়োগৰাকীয়ে চাইকেলতে আহিছোঁ। আৰু চাইকেলতে আহি পাৰ্টি খাবলৈ পাৰ্টি খাই যাম। আৰু দোকানৰ বস্তু দুটামান আছে নিবলৈ, বস্তু দুটামান লৈ যাম ঘৰলৈ। ঘৰত বৰ্তমান মই পাত ছিঙি আহিছিলোঁ আৰু এজেণ্টক কৈ আহিছোঁ যে পাতখিনি লৈ যাবলৈ। তেওঁলোকে লৈ গ'ল, মোক ফোন মাৰিছিলে বৰ্তমান। এতিয়া পাতখিনি তেওঁলোকে লৈ গ'ল। পাত বেছি নহ'ল, যিহেতু 6 কেজিমান হৈছেহে। সেই 6 কেজি পাতকে লৈ গ'ল তেওঁলোকে। আৰু ৰিচিপ্টখন ঘৰতে থৈ গৈছে। মই ঘৰলৈ গ'লে নিশ্চয় ৰিচিপ্টখন পাম। এতিয়া মই সুশীল দোকানত মানে ফেটিঙি আলি সুশীল দোকানত মই এতিয়া বস্তু কেইটামান দোকানৰ ল'ম। আৰু বস্তুকেইটা লৈ চাইকেলখন লৈ আহিলোঁহে, কিন্তু চাইকেলখনৰ পম নাইকিয়া হৈ যায়। সেয়েহে পমটো মাৰি ল'ব লাগিব, নহ'লে কাৰোবাক মৰাব লাগিব। আৰু পমটো মাৰি চাইকেলতে দুইজনী বস্তু লৈ ঘৰলৈ যাম। যিহেতু এতিয়া মই আপোনালোকক দেখাম পৰী মাহাতো, ৰূপসিং দাৰ ছোৱালীজনী মেট্ৰিক